নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 12 নৱেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি জীৱন প্ৰেৰণা আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছোঁ দি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে ৰণোজ পেগু ডাঙৰীয়াই অৰুণোদয় আঁচনিলৈ এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো যিসকল মানুহৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহৰ বেংক একাউণ্টত ইতিমধ্যে অসম চৰকাৰে প্ৰদান কৰিছে অৰুণোদয় আঁচনিৰ ধন। তো বহুতে হয়তো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই আছিল যে মোৰ অৰুণোদয় আঁচনিৰ টকা সোমোৱা নাই, অৰুণোদয় আঁচনিৰ টকা প্ৰদান কৰা নাই নেকি অসম চৰকাৰৰ ফালৰ পৰা। সেইকাৰণে আপোনালোকক জনাই দিছোঁ, আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰৰ ফালৰ পৰা অৰুণোদয় আঁচনিৰ টকা প্ৰদানক লৈ এনেকৈ এখন আপডেট প্ৰদান কৰিছে। অসম চৰকাৰে যোৱা 10 নৱেম্বৰ তাৰিখে অৰুণোদয় আঁচনিৰ টকা ৰিলিজ কৰিছে। তো ইয়াতে লিখা আছে বুনিয়াদী অৰ্থনৈতিক সবলীকৰণৰে প্ৰগতিৰ দিশত ৰাজ্য আমাৰ 10 তাৰিখ পেঞ্চন আৰু অৰুণোদয়ৰ দিন। তো অসম চৰকাৰে অৰুণোদয় আঁচনি আৰম্ভ কৰাৰ পিছৰ পৰাই কিন্তু প্ৰতি মাহৰ 10 তাৰিখটো পেঞ্চন আৰু অৰুণোদয়ৰ দিন হিচাপে ঘোষণা কৰিছিল। তো ইয়াৰ লগত সংগতি ৰাখি অসম চৰকাৰে যোৱা 10 নৱেম্বৰ তাৰিখে অৰুণোদয় আঁচনিৰ টকা ৰিলিজ কৰিছে। কেৱল মাত্ৰ অৰুণোদয় আঁচনিৰ টকাই নহয়, অৰুণোদয় আঁচনিৰ লগতে আৰু কেইখনমান আঁচনি টকা অসম চৰকাৰে যোৱা 10 নৱেম্বৰ তাৰিখে ৰিলিজ কৰিছে। আঁচনি কেইখনৰ নাম আপোনালোকক জনাই দিছোঁ। আঁচনি কেইখন হ'ল শহীদ কুশল কোঁৱৰ সৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি, অৰুণোদয় আঁচনি, ৰাষ্ট্ৰীয় দিব্যাংগ বিধৱা আৰু বৃদ্ধ পেঞ্চন আঁচনি। এইকেইখন আঁচনিৰ উপৰিও আৰু কেইখন আঁচনি টকা অসম চৰকাৰে প্ৰদান কৰিছে। আঁচনি কেইখনৰ নাম আপোনালোকক জনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তাৰপিছত লিখা আছে ইন্দিৰা সৰ্বজনীন বিধৱা পেঞ্চন আৰু দীনদয়াল দিব্যাংগজন সাহায্য আঁচনি। যিসকল মানুহৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহৰ বেংক একাউণ্টত অসম চৰকাৰে যোৱা 10 নৱেম্বৰ তাৰিখে প্ৰদান কৰিছে অৰুণোদয় আঁচনিৰ 1250কৈ টকা। তো যিসকল মানুহৰ বেংক একাউণ্টত এতিয়ালৈকে অৰুণোদয় আঁচনিৰ 1250কৈ টকা সোমোৱা নাই সেইসকল মানুহে আজিলৈ কৰক অপেক্ষা। হয়তো বেংকৰ ফালৰ পৰা কোনো অসুবিধা হোৱাৰ কাৰণে আপোনাৰ বেংক একাউণ্টত এতিয়ালৈকে অৰুণোদয় আঁচনিৰ 1250কৈ টকা সোমোৱা নাই। তো আজিলৈকে আপোনালোকে অপেক্ষা কৰক, আজি হয়তো সোমাই যাব পাৰে অৰুণোদয় আঁচনিৰ 1250কৈ টকা আপোনাৰ বেংক একাউণ্টত। তেতিয়া আপোনালোকক দিবলৈ আহিছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিলৈ। তো অসম চৰকাৰে নতুনকৈ আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি। তো এইখন আঁচনিৰ জৰিয়তে প্ৰতি মাহতে 2500কৈ টকা প্ৰদান কৰিব। তাৰপিছত আৰু কি লিখা আছে পঢ়ি শুনাই দিছোঁ। তাৰপিছত লিখা আছে শেহতীয়াকৈ স্নাতক উত্তীৰ্ণ যুৱক যুৱতীলৈ অসম চৰকাৰৰ উদগনি, এবছৰলৈ মাহিলী 2500 টকাকৈ সাহায্য। আবেদনৰ অন্তিম তাৰিখ 30 নৱেম্বৰ 2025। তো অসম চৰকাৰে শেহতীয়াকৈ স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীসকলৰ বাবে আৰম্ভ কৰিছে এখন বিশেষ আঁচনি। তো আঁচনিখনৰ নাম হ'ল মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি। তো এইখন আঁচনিৰ জৰিয়তে শেহতীয়াকৈ স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীসকলক অসম চৰকাৰে প্ৰতি মাহতে 2500কৈ টকা বেংক একাউণ্টত প্ৰদান কৰিব। তো যিসকল স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীয়ে এইখন আঁচনিত আবেদন কৰিব বিচাৰে সেইসকলে অহা 30 নৱেম্বৰ 2025 তাৰিখৰ পূৰ্বে কৰিব লাগিব আবেদন, কিয়নো অসম চৰকাৰে এইখন আঁচনিত আবেদনৰ অন্তিম সময়সীমা ঘোষণা কৰিছে 30 নৱেম্বৰ 2025। তো আজি ইমানেই।